শুনক 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 ৰাইজসকল, আপোনালোকে ভালদৰে মোৰ কথাখিনি শুনিব। কাৰণ 2024-25 বৰ্ষৰ এই খ্ৰীষ্টমাছত সান্তা ক্লজে সকলোৰে ঘৰে ঘৰে গিফ্ট বিতৰণ কৰি আছে। গতিকে আপোনালোকে যদি আপোনালোকৰ ঘৰৰ বাহিৰত কোনো ধৰণৰ গিফ্টৰ বক্স পায়, তেতিয়াহ'লে অতি সোনকালে অনতিপলমে ভিতৰলৈ আনক আৰু খোলক। এয়া চাওক, মোৰ ঘৰত এয়া সান্তা ক্লজে দি যোৱা গিফ্টৰ বক্স। এই চেগতে আপোনালোক সকলোলৈকে মেৰী খ্ৰীষ্টমাছ। সকলোৰে দিন ভালে যাওক। আৰু এয়া চাওক মোৰ গিফ্ট সান্তা ক্লজৰ ফালৰ পৰা। ইয়াতে বৰ ধুনীয়া ধুনীয়া গিফ্ট দিছে। যিহেতু মই এগৰাকী গৃহিণী, গতিকে ইয়াতে আপোনালোকে সকলো ধৰণৰ বস্তু দেখা পাব। ভালদৰে চাওক, ইয়াতে আছে হালধি, যিকোনো ধৰণৰ মছলা, চাট মছলা, জিৰা, ধনিয়া, গৰম মছলা, মিট মছলা, চিকেন মছলা, সকলো ধৰণৰ মছলা। মানে মোক খুব ধুনীয়াকৈ খাদ্য বনাই ঘৰৰ মানুহক খুৱাব দিছে আৰু নিজেও পৰিৱেশন কৰিব দিছে। গতিকে আপোনালোকে নিশ্চয় ধুনীয়া ধুনীয়া খানা বনোৱা ভিডিঅ' ভৱিষ্যতে পাব। কাৰণ ইয়াতে খুব ধুনীয়া মছলাৰ সম্ভাৰ আৰু ধুনীয়া ধূপ আছে, ৰাইচ ব্ৰেন অইল আছে আৰু পিয়'ৰ কাউ ঘি আছে। গতিকে কাৰোবাৰ যদি ভাল খাদ্য খাবলৈ মছলা দিয়া, ৰাইচ ব্ৰেণ্ডেৰে ৰন্ধা, ঘিত বনোৱা খাদ্য খাবলৈ মন যায়, আৰু যদি মোৰ দৰে কোনোবাই ফুটবলৰ দৰে বাঢ়িছে, তেতিয়াহ'লে অ'টছ খাবৰ কাৰণে মোৰ তাত আহিব পাৰে। কিয়নো মই এই গিফ্টৰ ভিতৰত অ'টছো পাইছোঁ। কাৰণ সান্তা ক্লজে হয়তো মোৰ শৰীৰটো ধুনীয়াকৈ চাইছে, দেখা পাইছে যে মই চিলিণ্ডাৰৰ দৰে বাঢ়িছোঁ, আৰু এই ধুনীয়া ধুনীয়া টুথপেষ্ট আৰু পিয়'ৰ হনি দিছে। মানে খুব ধুনীয়া হেল্ডি খাদ্য খোৱা আৰু সুস্বাস্থ্যৰে থকা। এতিয়া সকলোলৈকে মই খ্ৰীষ্টমাছৰ আগতীয়া শুভেচ্ছা জনালোঁ আৰু আপোনালোকক এই গিফ্টটো দেখুৱালোঁ। ধন্যবাদ।